নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল আজি মই ক'বলৈ লৈছোঁ দ্য ফিউৰিয়াছ যোনখন বৰ্তমান একশ্যন চিনেমা ভাল পোৱা দৰ্শকসকলৰ মাজত এখন আলোড়নৰ সৃষ্টি কৰিছে কাৰণ এই ফিল্মখনৰ একশ্যন আমি য'ৰ পৰা ভাবিব এৰি দিওঁ তাৰ পৰা ইয়াৰ একশ্যন আৰম্ভ হয়। যদি আপুনি হাৰ মূৰ ভগা একশ্যন ভাল পায় তেতিয়াহ'লে এই চিনেমাখন আপোনাৰ বাবে বেষ্ট হ'ব পাৰে। ছবিখনৰ কাহিনী ভাগ আৰম্ভ হয় এজন মুখেৰে মাতিব নোৱাৰা মানুহৰ আৰু তেওঁৰ জীয়েকক লৈ। কাৰণ সেই মানুহজনে মুখে নমতাকৈ যিটো একশ্যন আৰু এক্টিং কৰিছে সেইটো চাই আপুনি পাগল হৈ যাব। তেওঁৰ ছোৱালীজনী এটা চাইল্ড ট্ৰেফিকিং দলে অপহৰণ কৰি লৈ যায় আৰু তেতিয়াৰ পৰা আৰম্ভ হয় একশ্যন। আৰু কাৰণ এই একশ্যন আৰম্ভ হোৱাৰ কাৰণ হৈ গ'ল আৰক্ষীয়ে তেওঁক কোনোদৰে সহায় নকৰে আৰু তেতিয়াৰ পৰাই তেওঁ নিজে আইন হাতত তুলি লয়। নিজৰ কন্যা উদ্ধাৰৰ বাবে এই অভিযানত সহায় কৰে তেওঁ আন এজন লোকে, যিজনৰ নিজৰ পুত্ৰ আৰু পত্নীক এই দলটোৱে নৃশংসভাৱে হত্যা কৰিছিল। ইয়াৰ পিছত আৰম্ভ হয় এক ভয়ংকৰ যুদ্ধ য'ত অনলি আপুনি ব্লাড আৰু মৰা মানুহ দেখিব পাব, যিটোৰ কাৰণে মই আকৌ কৈছোঁ আপুনি ৰেডি নহয়। ছবিখনৰ মূল শক্তিয়ে হৈছে একশ্যন। এই একশ্যন য'ত যি পায় তেনেকে আৰম্ভ হয়, হাতুৰি বটালি বৰফ কটা সঁজুলি আনকি চাইকেলেদিও আপোনাৰ এই একশ্যন আৰম্ভ হয় যোনটো আপোনাৰ কল্পনাৰ বাহিৰত। বিশেষকৈ পুলিচ ষ্টেচনৰ ফাইট চিকুৱেলটো আপোনাৰ মুখেদি প্ৰকাশ কৰিব নোৱাৰি। লাষ্টত এটা কথাই ক'ব লাগিব, যদি আপুনি এক্টিং আৰু একশ্যন একেলগে চাই ভাল পায় তেতিয়াহ'লে এইখন আপোনাৰ বাবে এখন মাষ্টাৰপিচ মুভি হ'ব পাৰে।